বৰ্তমান সকলোৱে গম পাইছে যে CM টিপুলে আত্মনিৰ্ভৰশীল অসমৰ 2.0ৰ যি টকা বিতৰণ অনুষ্ঠান আছে সেই অনুষ্ঠানটো আৰম্ভ হৈ গ'ল। আজি 3 দিন সমাপ্ত হ'ল। ইতিমধ্যে গুৱাহাটীত এই অনুষ্ঠানটো আৰম্ভ হ'ল আৰু যোৱা 9 তাৰিখে ডিব্ৰুগড়তো, ডিব্ৰুগড়, চৰাইদেউ আৰু যিটো শিৱসাগৰ ডিষ্ট্ৰিক্ট আছে তাত বিতৰণ কৰা হ'ল। যোৱাকালি বিতৰণ কৰা হ'ল বঙাইগাঁও, গোৱালপাৰা আৰু ধুবুৰী এই ছাইডতো বিতৰণ কৰা হৈছে বুলি গম পোৱা গৈছে। কিন্তু এই বিতৰণ কৰা টকাবোৰৰ মাজতে কিছুমান কেলেংকাৰী দেখিবলৈ পোৱা গৈছে। ভিডিঅ' আৰু নবনাওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু এই কেলেংকাৰীবোৰ দেখি থাকিলে ভিডিঅ' বনাবলৈ মন যায়, কিন্তু উপায় নাপায় ভিডিঅ' আকৌ বনাবলগীয়া হৈছে। কেলেংকাৰীবোৰ ঠিক এনেধৰণে হৈছে যে 20% মানুহে নাম থকা স্বত্বতো যি CM টিপুলে আঁচনিৰ চেক হয় সেই চেকটো লাভ কৰা নাই। যোৱা 9 তাৰিখে দেখিবলৈ পোৱা গৈছিলে যে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত বিতৰণ কৰা হৈছিলে চেকসমূহ। তাত কিছুমান মানুহক দেখিবলৈ পোৱা গৈছে যে চেকসমূহ বিতৰণ কৰোঁতে কাৰোবাৰ নাম আছে কিন্তু চেক অহা নাই, কাৰোবাৰ চেক আহিছে কিন্তু লিষ্টত নাম নাই। এনে ক্ষেত্ৰত এটা যিটো পৰিস্থিতি হয় সেই পৰিস্থিতিটো এটা বহুত ডাঙৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে মানুহখিনি। ইমান দেৰিলৈকে লাইন পতাৰ পিছত যেতিয়া তেওঁলোকৰ চেক অহা নাই, লিষ্টত নাম আছে কিন্তু চেক অহা নাই, বা কাৰোবাৰ চেক আছে কিন্তু নামটো নাই, তেনে ক্ষেত্ৰত এটা হুলস্থলীয়া পৰিৱেশ অনুষ্ঠিত হৈছিলে যোৱা 9 তাৰিখে। এইটো আচলতে কিয় এনেধৰণে হ'ব পাৰিছে কোনো নাজানে। এইটো কিছুমান ব্যক্তি আছে এনে 2000-1000 টকা লৈ পিনি যিসকলে এনেকুৱা ধৰণৰ চক্ৰান্তবোৰ ৰচে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ স্বীকাৰ কৰিছে যে এই ভৰ্তি প্ৰক্ৰিয়াটোৰ বা যি আঁচনিটোৰ হয় এই আঁচনিটোতো 20% গাফিলতিৰ সৃষ্টি হৈছে। 20% এনেধৰণে গাফিলতিৰ সৃষ্টি হৈছে যে কিছুমান মানুহৰ চেকত নাম অহা নাই, কিছুমানৰ PDFত নাম আছে কিন্তু WhatsApp গ্ৰুপতো এড কৰিছে কিন্তু তেওঁলোকক আকৌ চেক অহা নাই নিজৰ নামত। এনেধৰণৰ গাফিলতিবোৰ সৃষ্টি হৈ থাকিলে যিসকল সৰ্বসাধাৰণ লোক আছে, যিসকল ৰিয়েল কেণ্ডিডেট আছে, তেওঁলোকে এই আঁচনিটোৰ টকাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। উপায় নাই, এতিয়া কি কৰিব? যিসকলে এনেধৰণৰ দুষ্ট কাম কৰিছে বা দুষ্কৃতি কৰিছে তেওঁলোকৰ বিচাৰ হ'ব লাগে বা উচিত শিক্ষা প্ৰদান বা আইনমতে দণ্ডনীয় কৰিব লাগে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছে যে 20% গাফিলতিৰ সৃষ্টি হৈছে বা কেলেংকাৰী হৈছে। এই 20% অসমীয়া মানুহে পাইছে। আমি যদি এই আঁচনিটোৰ তদন্ত কৰোঁ তেন্তে এই আঁচনিটোৱে সম্পূৰ্ণকৈ বন্ধ হৈ যাব। 20% মানুহ যিহেতু এনেধৰণৰ গাফিলতিৰ সৃষ্টিৰ পৰা 20% মানুহ যিহেতু বঞ্চিত হৈছে, সেইবাবে বঞ্চিত হোৱা মানুহখিনিৰ কাৰণে তেওঁ কোনো ধৰণৰ একশ্যন নলয় বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছে। যদি তেওঁ কোনো একশ্যনে নলয় বা আইনমতে ব্যৱস্থা নকৰে তেন্তে তেনে ক্ষেত্ৰত মাৰ্চ মাহত যিহেতু CM টিপুলেৰ 3.0 আঁচনিৰ টকাসমূহৰ এপ্লাই কৰিবলৈ পৰ্টেলটো খোল খাব, তেতিয়া তেনেধৰণৰ যোনসকলে প্ৰথম কিস্তিৰ টকাও নাপালে, 1.0 বা 2.0 টকাত নাম নাপালে, তেওঁলোকে তেনে ক্ষেত্ৰত মন ভাঙি পৰিব আৰু তেওঁলোকে যিহেতু এই 3.0 টকাটোত কোনো ধৰণে আঁচনিটোৰ আবেদন নকৰিব। আৰু মই আবেদন নকৰাটোৱে বুলি ভাবিছোঁ, যদি এনেধৰণে গাফিলতিসমূহ সৃষ্টি হৈ থাকে বা যিসকলে কেলেংকাৰীসমূহৰ লগত জড়িত হৈ থাকে, যিসকলে 1000-2000 টকাৰ কাৰণে যিসকল উচিত প্ৰাৰ্থী আছে বা যিসকলে পাব লাগে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এই 1000-2000 টকাৰ নামতে তেওঁলোকে গণ্ডগোলীয়া সৃষ্টি কৰে বা তেওঁলোকে যি পাবলগীয়া কেণ্ডিডেট আছে তেওঁলোকে এই পাবলগীয়াটোৰ পৰা নাম কাটি দিয়ে বা তেওঁলোকে এই কেলেংকাৰীটোৰ সৃষ্টি কৰে। ইতিমধ্যে যদি বিচাৰ কৰিবলগীয়া হয় তেন্তে তেওঁলোকে কোনো ধৰণৰ একশ্যন নলয় বুলি কৈছে আৰু অফিচিয়েল যিটো PDF আছে সেই PDFটো তেওঁলোকে কোনো ধৰণৰ মুকলি কৰি নিদিয়ে। এনে ক্ষেত্ৰতো এটা ভাবিবলগীয়া বিষয় হৈছে যে ইতিমধ্যে যিসকলে বহু দিনৰ পৰা আশা কৰি আছিলে যে আমি টকাটো পাম, কিবা এটা কৰিম বা আমি তেনে ক্ষেত্ৰত আমি আগবাঢ়ি যাম বা উদ্যোগিক বা যিকোনো এটা স্বাৱলম্বী দিশত আমি আগবাঢ়ি যাম, তেনেকুৱা বহুত কেণ্ডিডেট আছে যিসকলে এই টকাটোৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আৰু যিসকলে ধনে ভৰ্তি হৈ আছে বা তেওঁলোকে আগৰ পৰাই স্বাৱলম্বী হৈ আছে, তেওঁলোকে সেই টকাটো পোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এনেকুৱা হ'লে যিসকলে সৰ্বসাধাৰণ আছে, শিক্ষিত নিবনুৱা আছে বা তেওঁলোকে যিখিনি কাৰ্যৰ লগত জড়িত হ'ম বুলি ভাবিছে বা তেওঁলোকে আবেদন কৰি পিনি এটা স্বাৱলম্বীৰ দিশে আগবাঢ়িম বুলি ভাবিছিলে বা চিন্তা কৰিছিলে, তেওঁলোকে এই আঁচনিটোৰ পৰা মন ভাঙি যাব আৰু 3.0টো তেওঁলোকে আবেদন নকৰিব। ইতিমধ্যে ইণ্টাৰভিউটো ওলোৱাৰ পৰা বা
প্ৰথমৰ পৰা যিটো ষ্টাৰ্টিঙৰ পৰা চাবলৈ গ'লে অনলাইন প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ল। অনলাইন প্ৰক্ৰিয়াসমূহৰ পাছত তেওঁলোকে অনলাইন ফিজ ল'লে, তাৰপিছতো প্ৰজেক্ট ৰিপৰ্ট বনাওঁতে তেওঁলোকৰ টকা খৰচ হ'ল, বা ইণ্টাৰভিউ দিয়াৰ নামতো মানুহৰ 2,000 পৰা 3,000 টকা এটা খৰচ হয়। এই 2-3 হাজাৰ টকা খৰচ কৰাৰ পাছতো যিসকলে ভাবিছিলে যে আমি টকাটো পাম, বা তেওঁলোকে মনত আশা লৈ পিনি এই আবেদনসমূহ কৰিছিলে বা ইণ্টাৰভিউসমূহ দিছিলে, তেওঁলোকে এতিয়া কিছুমান ক্ষেত্ৰতো এই 1,000-2,000 টকাৰ নামতে কিছুমানে ঘুষ লয়, বা তেওঁলোকে টকাটো লৈ পিনি PDF-ত নাম থকাৰ স্বত্বেতো তেওঁলোকে নাম কাটি দিয়ে, বা তেওঁলোকে তেনেকুৱা ক্ষেত্ৰ কৰে। এতিয়া আইনমতে তেওঁলোকক বিচাৰ হ'ব লাগে, অফিচিয়েল PDF তেওঁলোকে মুকলি কৰি দিব লাগে, যাতে সকলোৱে গম পায় যে যিসকলে ইণ্টাৰভিউ দিছিলে তেওঁলোকে সঠিক কেণ্ডিডেট হয় নে নহয়, তেওঁলোকে টকাটো লাভ কৰিছে নে নাই কৰা। তেনে ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ অফিচিয়েল আপডেটো নিদিয়ে, তেওঁলোকে কোনো ধৰণৰ PDF মুকলি কৰি নিদিয়ে। এনেকুৱা যদি কেলেংকাৰীবোৰ হৈ থাকে, তেন্তে এই চৰকাৰখনৰ পৰা সকলোৰে ভৰসা উঠি যাব, আৰু যিটো আগন্তুক মাৰ্চ মাহত CM ত্ৰিপুলৰ 3.0 যিটো আঁচনি টকা বিতৰণ অনুষ্ঠান আৰম্ভ কৰা হ'ব, সেই আঁচনিটোতো কোনো ধৰণৰ এপ্লাই নকৰিব। যিহেতু পূৰ্বতেও যিসকলে এপ্লাই কৰিছিলে, প্ৰথমতে CM ত্ৰিপুল 1-2, তাৰপিছত 2.0, এই দুইটাতে এপ্লাই কৰাৰ পিছতো কিছুমানে টকাটোৰ পৰা বঞ্চিত হ'বলগীয়া আছে। এনেকুৱা কিছুমান দুষ্ট চক্ৰান্তৰ লোক মই দেখি আছে, যিসকলে এনেকুৱা ধৰণৰ কৰ্মত লিপ্ত হৈ পিনি পাবলগীয়া যিসকল কেণ্ডিডেট আছে বা হিতাধিকাৰী আছে, তেওঁলোকৰ নামটো বঞ্চিত কৰি দিয়ে, বা তেওঁলোকৰ সুবিধাৰ পৰা বঞ্চিত কৰে, আৰু যিসকল অযোগ্য যিসকল প্ৰাৰ্থী আছে তেওঁলোককো এই আঁচনিটো টকা দিছে। এতিয়া মই যিহেতু ভিডিঅ' দিছোঁ, আপডেটটো পাইছোঁ, বা তেওঁলোকে মোৰ কিছুমান বন্ধু আছে, তেওঁলোকে কৈছে যে তেনেকুৱা ধৰণৰ সৃষ্টি হৈছিলে, যিহেতু আগন্তুক যিটো হৈ গ'ল, যোৱা অনুষ্ঠানটো হৈ গ'ল ডিব্ৰুগড়ত, তাততো মানুহৰ কিছুমানৰ চেকত নাম আহিছে, কিন্তু PDF-ত নাম নাই, বা PDF-ত নাম আছে বা লিষ্টত নাম আছে, চেকত কিছুমানৰ নাম নাই। তেনেকুৱা যদি চিষ্টেমবোৰ হৈ থাকে, তেন্তে চৰকাৰখনৰ পৰা মানুহৰ সকলো ভৰসা উঠি যাব, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে এনেকুৱা কোনো ধৰণৰ সিদ্ধান্ত নলওঁ বুলি তেওঁ কৈছে। যিটো প্ৰেছ মিটিং হয় বা অন্য যিখিনি অনলাইন প্লেটফৰ্ম আছে, তাত আহি পিনি কৈছে যে 20% এনেকুৱা কেণ্ডিডেট আছে যিসকলে এই আঁচনিটোৰ পৰা বঞ্চিত হৈছে, যোগ্য হিতাধিকাৰী হৈ পিনি, আৰু তেওঁলোকৰ ওপৰতো কোনো ধৰণৰ যিটো আইনী ব্যৱস্থা আছে তেনেকুৱা ব্যৱস্থা গ্ৰহণ নকৰে। তেওঁ কৈছে যে অসমীয়া মানুহে পাইছে, বা আপোনালোকৰ ভাই বন্ধুহে পাইছে। এই কথাষাৰ কৈ পিনি তেওঁ গা হাৰিলে নহ'ব। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু ভিডিঅ' বনাবলৈ মন নাই, যিহেতু এনেকুৱা ধৰণৰ কেলেংকাৰীবোৰ হৈ থাকিলে আৰু কি ভিডিঅ' বনাব, আপোনালোকে নিজে চিন্তা কৰক। যিসকল উচিত পাবলগীয়া কেণ্ডিডেট আছে, তেওঁলোকে এই টকাটো নাপায়। অৱশেষত আৰু একো নকওঁ, যিসকলে টকা পাইছে তেওঁলোকে নিজৰ নিজৰ কামত মনোনিৱেশ কৰক, আৰু যিসকলে টকা নাই পোৱা বা বঞ্চিত হৈছে নাম থকা স্বত্বতো, তেওঁলোকে আৰু এই আঁচনিটোৰ লগত ৰিলেটেড তেওঁলোকে কৰ্মবোৰ নকৰাই ভাল। অন্য যিখিনি কাম আছে কৰিবলগীয়া, তেওঁলোকে তাত মনোনিৱেশ কৰক। আজিলৈ ইমানেই, ধন্যবাদ।